নমস্কাৰ, পুনৰ মই আহিলোঁ মাঘ বিহু উপলক্ষে বিটেৰে বনোৱা এটা টেষ্টি মচমচীয়া নিমকিৰ ৰেচিপি লৈ। সেই ৰেচিপিটোৰ কাৰণে ডাঙৰ চাই বাউল এটাত এটা মিডিয়াম কাপেৰে 2.5 কাপ মই ময়দা ল'লোঁ। আৰু আধা চামুচ ক'লা জিৰা লোৱাৰ লগতে আধা চামুচ ইয়াত মই নিমখ ল'লোঁ। তাৰপিছত ময়দা লোৱা কাপটোত মই 1/4 কাপ ৰিফাইন ল'লোঁ। প্ৰথমে ক'লা জিৰা, নিমখ আৰু ময়দাখিনি ভালদৰে সানি তাৰপিছত ইয়াত মই ৰিফাইনখিনি ঢালি ল'লোঁ। ৰিফাইনখিনি লোৱাৰ পিছত এইখিনি মই হাতেৰে মোহাৰি ভালদৰে মিহলি কৰি ল'লোঁ। হাতেৰে মোহাৰি ভালদৰে মিহলি কৰাৰ পিছত মুঠি বান্ধি চালোঁ। যিহেতুকে মুঠি খাই গৈছে, মোক আৰু ইয়াত ৰিফাইন নালাগে। সেয়ে এইখিনি মই ৰাখি দিলোঁ। তাৰপিছত বাকলি এৰুৱাই পৰিষ্কাৰ কৰি ধুই লোৱা মিডিয়াম চাইজৰ এটা বিট ল'লোঁ। বিটটো মই সৰু সৰু পিচ কৰি কাটি ল'লোঁ। কাটি লোৱা বিটটো মই মিক্সাৰ গ্ৰাইণ্ডাৰৰ সৰু জাৰটোত লৈ ল'লোঁ। তাৰপিছত মিডিয়াম কাপটোৰে 1/4 কাপ পানী লৈ ইয়াত আধামান মই ঢালি ল'লোঁ আৰু এইখিনি মই গ্ৰাইণ্ড কৰিবলৈ দিলোঁ। এবাৰ গ্ৰাইণ্ড কৰাৰ পিছত জাৰটো মই নমাই ল'লোঁ। তাৰপিছত বাকীখিনি পানীও মই ইয়াত লৈ ল'লোঁ। পানীখিনি লৈ এইখিনি মই পুনৰ মিহিকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। বিটটো গ্ৰাইণ্ড কৰি লোৱা হোৱাৰ পিছত মই এটা কাপ আৰু এখন চেকনি ল'লোঁ। তাৰপিছত এইখিনি মই লাহে ইয়াত ঢালি চেকিবলৈ ধৰিলোঁ। এইখিনি বিট চেকি লোৱাৰ পিছত হাঁহখিনি পুনৰ মই মিক্সাৰ গ্ৰাইণ্ডাৰৰ জাৰটোত লৈ ল'লোঁ। তাৰপিছত এখন ডাঙৰ হেতাৰে ইয়াত এহেতা পানী লৈ মই এইখিনি পুনৰ চেকি ল'লোঁ। বিটৰ ৰসখিনি মই চেকি উলিয়াই ল'লোঁ। মোটামুটি বিটৰ ৰস মোৰ আধা কাপতকৈ অকণমান বেছি হৈছে। এতিয়া মই ময়দাখিনি মঠি ল'ম, সেয়ে ময়দাখিনি পুনৰ মই হাতেৰে মিহলি কৰি ল'লোঁ। তাৰপিছত বিটৰ ৰস অলপকৈ ঢালি মই ময়দাখিনি মঠিবলৈ ধৰিলোঁ। আটাইখিনি বিটৰ ৰস লোৱাৰ পিছতো এইখিনি অকণমান শুকান হৈ আছে। সেয়ে মই মিডিয়াম চামুচ এখনেৰে এচামুচ পানী পুনৰ কাপটোত লৈ ইয়াত অলপকৈ লৈ গ'লোঁ। সেই পানীখিনি লৈ পুনৰ মই ময়দাখিনি ভালদৰে মঠি ল'লোঁ। বেছি টানো নহয়, বেছি ঢিলাও নহয়, এনেকৈ মই ময়দাখিনি মঠি ল'লোঁ। ময়দাখিনি মঠিবলৈ মোক মোটামুটি বিটৰ ৰস 3/4 কাপমানৰ প্ৰয়োজন হ'ল। ময়দাখিনি মঠা হোৱাৰ পিছত মই এইখিনি ঢাকি ৰাখি দিলোঁ। আৰু নিমকিখিনি ভাজিবৰ কাৰণে গেছত মই এটা কেৰাহী উঠাই দিলোঁ। কেৰাহীটো গৰম হোৱাত ইয়াত মই প্ৰয়োজন অনুযায়ী ৰিফাইন তেল লৈ ল'লোঁ। তাৰপিছত গেছৰ ফ্লেমটো ল' মিডিয়াম কৰি মই এইখিনি গৰম হ'বলৈ দি এতিয়া নিমকিখিনি বেলি ল'ম। এই ৰুটি বেলা বেলনাখন লৈ তাত পুনৰ মই ময়দাখিনি অকণমান মঠি ল'লোঁ। পুনৰ অকণমান টাইম এইখিনি মঠি লোৱাৰ পিছত পুৰি বনোৱাৰ জোখত মই কেইটামান লাড়ু বনাই ল'লোঁ। লাড়ু কেইটামান বনোৱাৰ পিছত মই বাউলটোত ৰাখি দিলোঁ। আৰু এখনকৈ বেছি ডাঠো নহয়, বেছি পাতলো নহয়, পুৰিৰ আকাৰত মই বেলি ল'লোঁ। তিনিখন পুৰি বেলাৰ পিছত মই এখন পুৰি বেলনাখনত লৈ ল'লোঁ। মাজেদি মই দুভাগ কৰি পুৰিখন কাটি ল'লোঁ। তাৰপিছত ছুৰীৰ আগেৰে মই পুৰিখনত ফুট কৰি দি গ'লোঁ। তেলত দিলে ই ফুলি ফাটি নাযায়। গৰম হোৱা চেক কৰিবলৈ অকণমান ময়দাৰ লাড়ু এটা মই তেলত লৈ ল'লোঁ। ভজা খাই ওপৰলৈ উঠি অহাত মই এইটো উঠাই ল'লোঁ। তাৰপিছত কাটি লোৱা ৰুটিৰ এফাল তেলত এটা মূৰ জুবুৰাই আনটো মই ভিডিঅ'ত দেখুওৱাৰ দৰে জাপ দি গ'লোঁ। এনেকৈ দুখন লোৱাৰ পিছত ছুৰীৰ আগেৰে পুনৰ মই ইয়াত ফুটাই দি গ'লোঁ, যাতে ফুলি ফাটি নাযায়। তাৰপিছত পুনৰ দুফাল মই ইয়াত লৈ ল'লোঁ আৰু ভিডিঅ'ত দেখুওৱাৰ দৰে ছুৰীৰ আগেৰে ফুটাই দি গ'লোঁ। অকণমান টাইম ভজাৰ পিছত নিমকিকেইখন মোৰ ওপৰলৈ ওপঙি আহিল আৰু তেতিয়া মই নিমকিকেইখন ওলটাই দিলোঁ। নিমকিকেইখন অকণমান ফুলি অহা দেখি মই হেতাৰে অকণমান লাহে এইকেইখন হেঁচি ভাজি থাকিলোঁ, যাতে এইকেইখন ফুলি ফাটি নাযায়। হেতাৰে অকণমান চেপি দি মই এইখিনি
মাজে মাজে ওলটাই থাকি ভাজি থাকিলোঁ। 4 মিনিটমান মাজে মাজে ওলটাই থাকি ল' মিডিয়াম ফ্লেমতে ভাজি থকাৰ পিছত নিমকিকেইখন মচমচীয়া হৈ আহিল। সেয়ে নিমকিখিনি মচমচীয়া হৈ অহাত মই তেলৰ পৰা উঠাই ল'লোঁ। এনেকৈ মই বাকীখিনি নিমকিও ভাজি ল'লোঁ। বহুত টেষ্টি লগা বিটেৰে বনোৱা নিমকিৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।